নমস্কাৰ অসম এক্সাম সহায়িকা চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো আজি আমি প্ৰফিট এণ্ড লছ এই টপিকটো কৰিম এই টপিকটোৰ পৰা এক্সামত কোৱেশ্চন আহিয়ে থাকে আপোনালোকে ভিডিওটো একেবাৰে শেষলৈকে চাব তেতিয়া আপোনালোকৰ এই টপিকটোৰ ওপৰত যিখিনি কনফিউজন আছে গোটেইখিনি ক্লিয়াৰ হ'ব আহক আমি ষ্টাৰ্ট দিওঁ প্ৰফিট এণ্ড লছ এতিয়া চাওক ইয়াৰ ওপৰত কোৱেশ্চনবোৰ কৰাৰ আগতে কেইটামান বেসিক টাৰ্ম জানিবলগীয়া আছে সেইকেইটা জানি থৈ দিওঁ প্ৰথমটো হৈছে কষ্ট প্ৰাইস ঠিক আছে কষ্ট প্ৰাইস কষ্ট প্ৰাইসটো আমি শৰ্ট ফৰ্মত সিটি বুলি লিখো আৰু অসমীয়াত আমি কিনা দাম বুলি কওঁ ঠিক আছে কিনা দাম এতিয়া চাও হক কষ্ট প্ৰাইসটো কি হয় সাপোজ আপুনি দোকানলৈ গ'ল আৰু 100 रुपीसত আপুনি বস্তু এটা তাৰ পৰা কিনিলে ঠিক আছে আপুনি যিমান টকা দি বস্তুটো কিনিলে হেতু হৈছে বস্তুটোৰ কষ্ট প্ৰাইস ঠিক আছে নেক্সট হৈছে সেলিং প্ৰাইস আৰু শৰ্ট ফৰ্মত আমি এসপি বুলি লিখো আৰু অসমীয়াত বেচা দাম বুলি কয় ঠিক আছে বেচা দাম এটা চাওক সেলিং প্ৰাইসটো কি হয় আপুনি বস্তুটো 100 টকা দি কিনিছিল আৰু সাপোজ আপুনি সেই বস্তুটো কাৰোবাক 120 रुपीसত বেচিলে ঠিক আছে আপুনি যিমান দাম দি বস্তুটো বেচিলে হেতু হৈছে বস্তুটোৰ সেলিং প্ৰাইস ঠিক আছে নেক্সট এটা আছে প্ৰফিট আমি শৰ্ট ফৰ্মত পি বুলি লিখিম আৰু অসমীয়াত লাভ হোৱা বুলি কয় ঠিক আছে এটা চাও হক প্ৰফিটটো কি হয় চাওক আপুনি বস্তুটো 100 টকা দি কিনিছিল আৰু বস্তুটো আপুনি 120 টকাত বেচিছে চাওক বস্তুটো আপুনি কম দামত কিনি কিনে বেছি দামত বেচিছে ঠিক আছে যেতিয়া আপোনাৰ সেলিং প্ৰাইসটো বেছি হ'ব কষ্ট প্ৰাইসতকে তেতিয়া আপোনাৰ প্ৰফিট হ'ব কাৰণ চাওক এটা সেলিং প্ৰাইসটো আছিল 120 रुपीस আৰু হেতু কি হয় 100 रुपीसতকে বেছি হয় মানে কি আপুনি যেতিয়া বস্তুটো কম দামত কিনি বেছি দামত বিকিব তেতিয়াহে আপোনাৰ প্ৰফিট হ'ব ঠিক আছে আৰু প্ৰফিটটো কিমান হ'ব আপুনি কেনে গম পাব এটা চাওক আপুনি বস্তুটো 100 रुपीसত কিনি 120 रुपीसত বিকিছে মানে আপুনি কিমান বেছি টকা দি বিকিছে আপুনি 20 रुपीस বেছি দামত বিকিছে হয়নে নহয় তেনে হলে প্ৰফিট ওলোৱাৰ ফৰ্মুলাটো হৈছে এসপি মাইনাস সিপি কাৰণ চাওক সেলিং প্ৰাইসটো আছিল 120 रुपीस ঠিক আছে আৰু আপুনি কিনিছিল 100 रुपीसত মানে আপোনাৰ কিমান লাভ হ'ল 20 रुपीस লাভ হ'ল ঠিক আছে নেক্সটটো হৈছে লছটো আমি এলআই ডিনোট কৰিম আৰু অসমীয়াত লোকসান হোৱা বুলি কয় লোকসান এতিয়া চাওক লছটো কি হয় ইয়াতে চাওক সাপোজ আপুনি বস্তুটো 100 रुपीसত কিনিছিল আৰু আপুনি বস্তুটো বিকিলে এবাৰ 80 रुपीसত চাওক ইয়াতে কি হৈছে আপুনি বস্তুটো বেছি দাম দি কিনে আপুনি কম দামত বিকিলে মানে ইয়াতে কি হৈছে সেলিং প্ৰাইসটো আপোনাৰ কষ্ট প্ৰাইসতকে কম হৈছে হয়নে এতিয়া চাওক আপোনাৰ কিমান লোকসান হ'ল তেনে হলে চাওক আপোনাৰ 20 रुपीस লোকসান হ'ল কাৰণ আপুনি 100 रुपीसত কিনি বস্তুটো 80 रुपीसত বিকিলে মানে 20 रुपीस আপোনাৰ লছ হ'ল তেনে হলে লছ ওলাৰ ফৰ্মুলাটো হৈছে আপোনাৰ সিপি মাইনাস এসপি কাৰণ চাওক সিপি টো আছে আপোনাৰ ইয়াতে 100 আৰু এসপি টো আছে 80 মানে আপোনাৰ 20 रुपीस লছ হৈছে ঠিক আছে নেক্সট এতিয়া চাওক কেতিয়াবা কোৱেশ্চন কি দিয়া থাকিব পাৰ্সেন্টেজ প্ৰফিট দিয়া থাকিব ঠিক আছে নাইবা কেতিয়াবা পাৰ্সেন্টেজ লছ দিয়া থাকিব এটা ইয়াৰ কনসেপ্টটো বুজি লওক সাপোজ আপোনাক কোৱেশ্চনত দিয়া আছে যে আপোনাৰ 20% প্ৰফিট হৈছে ঠিক আছে 20% প্ৰফিট হৈছে এটা চাওক আমি 20% কি বুলি লিখিব পাৰো 20/100 ঠিক আছে এতিয়া চাব যেটো তলত 100 আছে ন হেতু আমি সদায় কষ্ট প্ৰাইস বুলি কনসিডাৰ কৰিম মানে কি হৈছে আপোনাৰ 100 रुपीसত 20 रुपीस প্ৰফিট হৈছে বুজি পাইছে না 100 रुपीसত 20 रुपीस প্ৰফিট হৈছে ঠিক আছে তেনে হলে আমি ইয়াৰ পৰা সেলিং প্ৰাইসটো উলিয়াব পাৰিম সেলিং প্ৰাইসটো কিমান হ'ব চাওক আপুনি কিনিছিলে 100 रुपीसত আৰু আপুনি বস্তুৰ প্ৰফিটটো কিমান পাইছে 20 रुपीस মানে আপোনাৰ সেলিং প্ৰাইসটো কিমান হ'ব 120 रुपीस মানে আপুনি বস্তুটো 100 रुपीसত কিনি কিনে বস্তুটো যেতিয়া আপুনি 120 সেল কৰিছে তেতিয়া আপোনাৰ প্ৰফিট হৈছে 20 रुपीस বুজি পাইছে না মানে পাৰ্সেন্টেজ প্ৰফিট যেতিয়া দিয়া থাকিব সদায় আপুনি বেসটো কষ্ট প্ৰাইস বুলি কনসিডাৰ কৰিব ঠিক আছে নেক্সট তেনেকে সাপোজ আপোনাক দিয়া আছে 5% লছ হোৱা বুলি ঠিক আছে এতিয়া চাওক 5% লছ আমি কি লিখিব পাৰো 5% মানে হৈছে 5/100 সেম আমি যেটো তলত আছে হেতু আমি কষ্ট প্ৰাইস বুলি কনসিডাৰ কৰিম মানে 100 रुपीसত আপুনি বস্তুটো কিনাৰ পিছত আপোনাৰ লছ হৈছে 5 रुपीस ঠিক আছে এটো হৈছে লছ মানে আপোনাৰ সেলিং প্ৰাইসটো কিমান হ'ব 100 रुपीसত কিনি আপোনাৰ যেতিয়া 5 रुपीस লছ হ'ল তেনে হলে আপুনি বস্তু 95 रुपीसত বিকিব লাগিব বুজি পাইছে মানে যেতিয়া আপোনাৰ কষ্ট প্ৰাইসটো 100 रुपीस পৰিছিল আৰু আপুনি যেতিয়া আপুনি 95ত বেচিলে বস্তুটো তেতিয়া আপোনাৰ কিমান লছ হ'ল 5 रुपीस লছ হ'ল বুজি পাইছে মানে সদায় আমি কি কৰিম পাৰ্সেন্টেজ প্ৰফিট বা পাৰ্সেন্টেজ লছ দিয়া থাকিলে বেসটো আমি সদায় কষ্ট প্ৰাইস কনসিডাৰ কৰিম ঠিক আছে নেক্সট আৰু কেইটামান টাৰ্ম জানিবলগীয়া আছে নেক্সটটো হৈছে মাৰ্ক প্ৰাইস ঠিক আছে মাৰ্ক প্ৰাইস নাইবা আমি এমআৰপি বুলিও জানো এতিয়া চাওক
মাৰ্ক প্ৰাইচ নাইবা MRP টো কি হয় সাপোজ আপুনি দোকানলৈকে গৈছে আৰু বস্তু এটাৰ ওপৰত দামটো লিখা আছে 100 rupees ঠিক আছে মানে বস্তুটোৰ ওপৰত যেটো দাম লিখা থাকে হেইটো হৈছে তাৰ মাৰ্ক প্ৰাইচ নহলে MRP ঠিক আছে নেক্সট আপোনাৰ এটা বস্তু আছে হেইটো হৈছে ডিসকাউন্ট ঠিক আছে ডিসকাউন্ট এই ডিসকাউন্টটো চাওক আপোনাৰ ডিসকাউন্টটো সদায় মাৰ্ক প্ৰাইচৰ ওপৰত দিয়া থাকিব মানে সাপোজ আপোনাৰ দামটো দিয়া আছিল 100 rupees ঠিক আছে হেইটো আছিল MRP আৰু আপুনি বাৰ্গেন কৰি বস্তুটো আপুনি 80 rupeesত কিনি আনিলে ঠিক আছে মানে আপোনাক দোকানীজনে 80 rupeesত বস্তুটো সেল কৰিলে মানে সেলিং প্ৰাইচটো হৈছে 80 rupees মানে আপোনাক কিমান কম দামত বিকিলে চাওক 100 আছিল rupees তাৰ দাম ঠিক আছে আৰু আপোনাক 80 rupeesত বিকিলে মানে 20 rupees কম দামত বিকিলে হয়নে নহয় এইটো হৈছে আপোনাৰ ডিসকাউন্ট বুজি পাইছে না হেইকাৰণে ডিসকাউন্টৰ ফৰ্মুলাটো হৈছে চাওক MRP ৰ পৰা যেতিয়া আপুনি সেলিং প্ৰাইচটো মাইনাস কৰিব তেতিয়া আপুনি ডিসকাউন্টটো পাব ইয়াতে চাওক MRP টো আছিল 100 তাৰ পৰা যেতিয়া আপোনাক 80 rupeesত বিকিলে মানে আপোনাক কিমান টকা কমত বিকিলে 20 rupees কমত বিকিলে বুজি পাইছে না এনেকৈ হৈছে ডিসকাউন্ট উলিয়াৰ ফৰ্মুলা আৰু চাওক কেতিয়াবা কি হ'ব পাৰ্সেন্টেজ ডিসকাউন্ট দিয়া থাকিব ঠিক আছে পাৰ্সেন্টেজ ডিসকাউন্ট দিয়া থাকিব সাপোজ আপোনাক পাৰ্সেন্টেজ ডিসকাউন্টটো দিয়া আছে সাপোজ 20 rupees ঠিক আছে সেম 20 rupees ডিসকাউন্ট দিছে আৰু ডিসকাউন্টটো সদায় MRP ৰ ওপৰত দিয়ে মনত ৰাখিব সদায় ডিসকাউন্টটো MRP ৰ ওপৰত দিব এতিয়া চাওক 20% ডিসকাউন্ট মানে আমি কি লিখিব পাৰো 20/100 ঠিক আছে আৰু কৈছো এই মাত্ৰ যে যেনেকৈ পাৰ্সেন্টেজ প্ৰফিট আৰু পাৰ্সেন্টেজ লছ থাকিলে আমি তলৰটো সদায় কষ্ট প্ৰাইস কনসিডাৰ কৰো ডিসকাউন্টৰ ক্ষেত্ৰত আমি তলৰটো সদায় MRP কনসিডাৰ কৰিম কাৰণ সদায় ডিসকাউন্টটো MRP ৰ ওপৰত দিয়ে ঠিক আছে মানে 100 rupeesত 20 rupees আপোনাক ডিসকাউন্ট দিছে ঠিক আছে 100 rupees যদি 20 rupees ডিসকাউন্ট দিছে মানে আপোনাৰ সেলিং প্ৰাইসটো কিমান হ'ব চাওক অৰিজিনাল দাম আছিল 100 কিন্তু আপোনাক ডিসকাউন্ট দিছে 20 rupees মানে আপোনাৰ সেলিং প্ৰাইসটো হ'ব 80 rupees বুজি পাইছে এনেকৈ আমি MRP আৰু ডিসকাউন্ট দিয়া থাকিলে সেলিং প্ৰাইসটো উলিয়াব পাৰিম নেক্সট এতিয়া আমি কোৱেশ্চনবোৰ কৰো কোৱেশ্চনটো চাওক by selling a book for rupees 480 20% profit was earned মানে এখন বুক 480 rupeesত বেচাৰ পিছত 20% profit হৈছে ঠিক আছে what is the cost price of the book মানে বুকটোৰ cost price কিমান হ'ব ঠিক আছে এটা চাওক ইয়াতে কি দিয়া আছে 20% profit হোৱা বুলি কৈছে ঠিক আছে 20% profit হৈছে এটা চাওক 20% profit মানে আমি কি লিখিব পাৰো 20/100 ঠিক আছে আৰু এটো 100 টো কি হ'ব সদায় cost price হ'ব কাৰণ কৈছোৱে পাৰ্সেন্টেজ প্ৰফিট দিয়া থাকিলে সদায় বেস টু cost price ধৰিব এতিয়া চাওক 100 rupeesত আপোনাক 20 rupees profit দিছে ঠিক আছে 100 rupeesত আপুনি বস্তুটো কিনাৰ পিছত যেহেতু 20 rupees আপোনাৰ প্ৰফিট হৈছে মানে তাৰ সেলিং প্ৰাইসটো কি হ'ব লাগিব 100 কিনিছিল আৰু প্লাস আপোনাৰ প্ৰফিট হৈছে 20 মানে সেলিং প্ৰাইসটো হ'ব 120 ঠিক আছে এতিয়া চাওক আপোনাক কষ্ট প্ৰাইসটো উলিয়াব দিছে চাওক যেতিয়া আপোনাৰ সেলিং প্ৰাইসটো আপোনাৰ যেতিয়া 120 হয় তেতিয়া আপোনাৰ কষ্ট প্ৰাইসটো হয় 100 ঠিক আছে এটা আমি লিখি লও যেতিয়া আপোনাৰ সেলিং প্ৰাইসটো 120 হয় ঠিক আছে তেতিয়া আপোনাৰ কষ্ট প্ৰাইসটো কিমান হয় 100 ঠিক আছে তেনে হলে যেতিয়া সেলিং প্ৰাইসটো 1 হ'ব হা তেতিয়া আপোনাৰ কষ্ট প্ৰাইসটো কিমান হ'ব 100/120 ঠিক আছে এটা আমি ঐকিক পদ্ধতিৰে কৰিছো মানে ইউনিটাৰী মেথড যদি আমি এটা উলাব লগিয়া হয় তেতিয়া এইটো পাৰ্ট ইফালে গলে ডিভাইড হৈ যায় ঠিক আছে নেক্সট আপোনাক অৰিজিনাল সেলিং প্ৰাইস কিমান দিয়া আছে আমাক অৰিজিনাল সেলিং প্ৰাইস দিয়া আছে 480 তেনে হলে 480 যেতিয়া সেলিং প্ৰাইস হ'ব তেতিয়া আপোনাৰ কষ্ট প্ৰাইসটো কিমান হ'ব 100/120 এখিনি অলৰেডি আছে আৰু 480 টো ইফালে মাল্টিপ্লাই হৈ যাব ঠিক আছে এটো চাওক 00 কেনসেল গল আৰু 12 4 48 আৰু এটো হ'ব 100 * 4 মানে 400 ঠিক আছে মানে আমাৰ এনসাৰটো হ'ব কষ্ট প্ৰাইসটো আমি কিমান পালো rupees 400 ঠিক আছে এটোই হ'ব এনসাৰ নেক্সট এতিয়া কোৱেশ্চনটো কি দি আছে চাও on selling an article for rupees 7872 a shopkeeper gets the loss of 4% মানে এটা বস্তু 7872 ত বিকাৰ পিছত shopkeeper জনৰ 4% লস হৈছে ঠিক আছে what is the cost price of the article ইয়াতেও আমি cost price এ উলিয়াব লাগে বস্তুটোৰ চাও কি দি আছে আমি লিখি দাও আমাক কৈছে যে 4% লস হৈছে ঠিক আছে এতিয়া চাও 4% লস মানে আমি কি লিখিব পাৰো 4/100 ইয়াতে কি হ'ব 100 টো সদায় সিপি হ'ব কাৰণ পাৰ্সেন্টেজ লস দিয়া থাকিলে বা পাৰ্সেন্টেজ প্ৰফিট দিয়া থাকক সদায় কি হ'ব বেস টু কষ্ট প্ৰাইস হ'ব মানে 100 rupeesত যেতিয়া আপুনি বস্তুটো কিনিছিল আপোনাৰ লস হৈছে 4 rupees ঠিক আছে তেনে হলে ইয়াৰ পৰা সেলিং প্ৰাইস আমি উলিয়াব পাৰিম কাৰণ 100 rupeesত কিনাৰ পিছত লস আপোনাৰ 4 rupees হৈছে মানে সেলিং প্ৰাইসটো কিমান হ'ব 96 ঠিক আছে মানে কি বুজিলে যেতিয়া আপোনাৰ সেলিং প্ৰাইসটো 96 হয় তেতিয়া আপোনাৰ কষ্ট প্ৰাইসটো পৰে 100 rupees ঠিক আছে এটি আমি লিখি লও এটো সেলিং প্ৰাইসটো যেতিয়া আপোনাৰ 96 হয় তেতিয়া আপোনাৰ কষ্ট প্ৰাইসটো কিমান হয়
100 ঠিক আছে তেনেকৈ আমি এতিয়া এটা ওলাই লওঁ যেতিয়া আপোনাৰ সেলিং প্ৰাইচটো 1 হ'ব তেতিয়া আপোনাৰ কষ্ট প্ৰাইচটো কিমান হ'ব 100/96 এতিয়া আমাক একচুয়ালি সেলিং প্ৰাইচ কিমান দিয়া আছে 7872 দিয়া আছে মানে যেতিয়া আপোনাৰ সেলিং প্ৰাইচটো 7872 হ'ব তেতিয়া আপোনাৰ কষ্ট প্ৰাইচটো কিমান হ'ব 100/96 into 7872 ঠিক আছে 96 এৰ 7872 আপোনাৰ 82 টাইমছ যাব আৰু 82 into 100 মানে হ'ব 8200 ঠিক আছে এটো হ'ব आंसर মানে আমি কষ্ট প্ৰাইচটো কিমান পালো rupees 8200 ঠিক আছে নেক্সট এতিয়া আমি কোৱেশ্চনটো চাও by selling a TV for rupees 23424 a dealer suffers a loss of 4% মানে এটা টিভি 23424 বেচাৰ পিছত মানে টিভিটো সেলিং প্ৰাইস হৈছে এইটো ঠিক আছে এ ডিলাৰ সাফাৰ্স এ লস অফ 4% মানে ডিলাৰজনৰ 4% লস হৈছে ঠিক আছে এট হোৱাট প্ৰাইস শুড হি সেল টু গেইন 8% মানে 8% যদি গেইন কৰিবলৈ হয় মানে যদি প্ৰফিট কৰিবলৈ হয় 8% তেনে হলে ডিলাৰজনে টিভিটো কিমান টকাত বেচিব লাগিব মানে টিভিটোৰ সেলিং প্ৰাইস উলাব দিছে ঠিক আছে এতিয়া চাও আমি কি দিয়া আছে লিখি লও 4% লস হোৱা বুলি কৈছে ঠিক আছে 4% লস মানে আমি কি লিখিব পাৰো 4/100 ঠিক আছে আৰু যেটো পার্সেন্টেজ লস দিয়া আছে মানে এটো হ'ব কষ্ট প্ৰাইস আৰু 100 এর ভিতৰত কিনাৰ পিছত লস হৈ যায় আপোনাৰ 4 रुपीजৰ ঠিক আছে মানে সেলিং প্ৰাইসটো কিমান হ'ব 100 এর ভিতৰত কিনি যেতিয়া 4 रुपीस লস হৈছে তেনে হলে আপোনাৰ সেলিং প্ৰাইসটো হ'ব 96 ঠিক আছে তেনেকৈ আমি কি কৰিব লাগে 8% প্ৰফিট উলাব লাগে চাও 8% যদি প্ৰফিট হয় 8% প্ৰফিট মানে আমি 8/100 লিখিব পাৰো ঠিক আছে যেহেতু পার্সেন্টেজ প্রফিট দিয়া আছে এটো সদায় কষ্ট প্ৰাইস হ'ব বেসটো আৰু 100 এর ভিতৰত কিনাৰ পিছত 8 रुपीस প্ৰফিট হৈছে ঠিক আছে তেনে হলে সেলিং প্ৰাইসটো কিমান হ'ব 100 এর ভিতৰত কিনি যদি প্ৰফিটটো 8 হয় তেনে হলে সেলিং প্ৰাইসটো হ'ব 108 ঠিক আছে এটা আমি কাখত লিখি লও কষ্ট প্ৰাইসটো আমি কিমান পালো কষ্ট প্ৰাইসটো চাওক দুটাতে আমি 100 পাই আছো কষ্ট প্ৰাইসটো আছে 100 এটা চাও যেতিয়া লস হৈছিল ঠিক আছে যেতিয়া লস হৈছিল তেতিয়া সেলিং প্ৰাইসটো কিমান পালো আমি চাও এটো ক্ষেত্ৰত লস হৈছিল লস হতে আমি সেলিং প্ৰাইসটো পালো 96 ঠিক আছে 96 আৰু যেতিয়া প্ৰফিট হ'ব লাগে ঠিক আছে প্ৰফিট হ'ব লাগে তেতিয়া আমি সেলিং প্ৰাইস 2 লিখি লও সেলিং প্ৰাইসটো চাও ইয়াতে 8% প্ৰফিটত আমি সেলিং প্ৰাইসটো কিমান পালো 108 ঠিক আছে 108 এতিয়া চাও এটো যেটো 96 ঠিক আছে 96 এটা সেলিং প্ৰাইস আছিল এটা লস হৈছে কিন্তু একচুয়ালি আপোনাৰ সেলিং প্ৰাইসটো কিমান আছিল 23424 আছিল তেতিয়াহে একচুয়ালি 4% লস হৈছে মানে 96 corresponds to 23424 হ'ব ঠিক আছে তেনে হলে 1 corresponds to কিমান হ'ব 23424/96 হ'ব ঠিক আছে এতিয়া চাও আমি প্ৰফিট কৰিব লাগে যেহেতু আমি 8% প্ৰফিট কৰিব লাগে তেনে হলে সেলিং প্ৰাইসটো আমি কিমান ধৰিব লাগিব 108 ধৰিব লাগিব বুজি পাইছে না যদি আমি 8% প্ৰফিট কৰিবলৈ হয় তেনে হলে 108 corresponds to কিমান হ'ব 23424 divided by 96 into 108 হ'ব ঠিক আছে এটা চাও 96 ৰে এটু যাব আপোনাৰ 244 টাইমছ আৰু 244 into 108 হ'ব 26352 ঠিক আছে মানে আমি आंसरটো কিমান পালো rupees 26352 হ'ব आंसर ঠিক আছে নেক্সট এতিয়া আমি কোৱেশ্চনটো চাও A shopkeeper sold an article for rupees 5192 and got the loss of 12%. মানে এটা বস্তু 5192 বেচাৰ পিছত লস হৈছে 12%. ঠিক আছে? What would be the selling price of that article if he won 12% profit? মানে যদি 12% profit হ'ব লাগে তেনেহলে সেই বস্তুটো কিমান দামত বেচিব লাগিব মানে আমাক সেলিং প্ৰাইস উলাব দিছে ঠিক আছে এটা চাও কি কি দিয়া আছে আমি লিখি লও 12% লস দিয়া আছে ঠিক আছে 12% লস মানে আমি 12/100 লিখিব পাৰো যেটো পার্সেন্টেজ লস দিয়া আছে বেসটোৰে কষ্ট প্ৰাইস হ'ব মানে 100 रुपीजত কিনাৰ পিছত লস হৈছে 12 रुपीजৰ ঠিক আছে তেনে হলে সেলিং প্ৰাইসটো আমি কিমান পাম 100ত কিনি যেতিয়া লস হৈছে 12 रुपीजৰ তেনে হলে সেলিং প্ৰাইসটো হ'ব 88 ঠিক আছে তেনেকৈ আমি 12% প্ৰফিট কৰিব লাগে ঠিক আছে 12% প্ৰফিট যদি কৰিবলৈ হয় 12/100 লিখিব পাৰো এটো ঠিক আছে পার্সেন্টেজ প্রফিট দিয়া আছে মানে বেসটো কষ্ট প্ৰাইস হ'ব মানে 100 रुपीजত প্রফিট হৈছে আপোনাৰ 12 रुपीस ঠিক আছে তেনে হলে সেলিং প্ৰাইস আমি কিমান পাম 100 रुपीजত কিনাৰ পিছত আপোনাৰ প্ৰফিট হৈছে 12 रुपीजৰ তেনে হলে সেলিং প্ৰাইসটো হ'ব 112 ঠিক আছে এতিয়া চাও আমি কি কি পালো লিখি লও কষ্ট প্ৰাইসটো আমি কিমান পালো এটা চাও 100 পালো দুটাতে 100 ঠিক আছে এতিয়া চাও যেতিয়া আপোনাৰ লস হৈছিল ঠিক আছে যেতিয়া লস হৈছিল তেতিয়া আমি সেলিং প্ৰাইসটো 1 ধৰি লও
লছ হওঁতে সেলিং প্ৰাইচটো পালো আমি 88 ঠিক আছে 88 পালো আৰু প্ৰফিট যেতিয়া হৈছিলে তেতিয়া আমি সেলিং প্ৰাইচটো কিমান পালো 112 ঠিক আছে লিখি লও আমি যেতিয়া প্ৰফিট পাব লাগে তেতিয়া আমি সেলিং প্ৰাইচটো 2 ধৰি লও আমি পালো 112 ঠিক আছে এতিয়া চাও এটো যেটো 88 হয় ঠিক আছে 88 রুপিসত লস হৈছে কিন্তু একচুয়ালি কিমান টকাত লস হৈছে 5192 ত লস হৈছে ঠিক আছে মানে 88 corresponds to 5192 ঠিক আছে তেনে হলে আমি এটা ওলাব পাৰিম 1 corresponds to কিমান হ'ব 5192 divided by 88 এতিয়া প্ৰফিট যদি কৰিবলৈ হয় সেলিং প্ৰাইচটো কিমান হ'ব লাগিব 112 ঠিক আছে মানে 112 corresponds to কিমান হ'ব 5192 divided by 88 into 112 ঠিক আছে এতিয়া 88 ৰে আপোনাৰ এটুক যাব 59 টাইমছ ঠিক আছে আৰু 59 into 112 কিমান হ'ব 6608 ঠিক আছে মানে আমি আনসাৰটো কিমান পালো rupees 6608 হ'ব আনসাৰ ঠিক আছে নেক্সট এটা কোৱেশ্চনটো চাও the cost price of an article is 4/6 of the selling price মানে এটা বস্তুৰ cost price টো selling price ৰ 4/6 হয় ঠিক আছে what is the percentage profit or loss মানে আপোনাক percentage profit নাইবা percentage loss উলিয়াব দিছে ঠিক আছে এটো কেনে কৰিব চাও cost price মানে cp কিমান দিয়া আছে cp দিয়া আছে 4/6 of selling price ঠিক আছে sp এতিয়া আমি কি কৰো selling price টো লেফট সাইডে লৈ আহো মানে cp by sp আমি কিমান পাম cp by sp মানে 4/6 ঠিক আছে ইয়াতে চাও cost price টো আমি 4 পালো আৰু selling price টো আমি 6 পালো মানে আপুনি 4 টকাত বস্তুটো কিনি 6 টকাত বস্তুটো বিকিলে ঠিক আছে আপোনাৰ প্ৰফিট হৈছে কাৰণ আপুনি কম দামত বস্তুটো কিনি কিনে বেছি দামত বস্তুটো বিকিলে হয়নে নহয় আৰু প্ৰফিট আপোনাৰ কিমান হৈছে প্ৰফিট আপোনাৰ 2 रुपीस হৈছে ঠিক আছে মানে আপুনি গম পালে যে প্ৰফিট হৈছে এতিয়া আমাক পার্সেন্টেজ প্ৰফিট উলিয়াব দিছে ঠিক আছে পার্সেন্টেজ প্ৰফিট কিমান হ'ব চাও প্ৰফিট আপুনি 2 रुपीस পাইছিলে আৰু সদায় কি হয় পার্সেন্টেজ প্ৰফিট হক বা পার্সেন্টেজ লস হক সদায় কষ্ট প্ৰাইচৰ ওপৰত ডিপেন্ড কৰে ঠিক আছে তলত সদায় কষ্ট প্ৰাইচ থাকিব আৰু আমি ইয়াতে কষ্ট প্ৰাইচটো কিমান পাইছো 4 रुपीस পাইছো ঠিক আছে এটো হৈ যাব 4 into 100% ঠিক আছে এটো কিমান হ'ব হাফ হৈ যাব আৰু 2 ৰে যাব এটো 50 মানে আমি পার্সেন্টেজ প্রফিট কিমান পালো 50% পালো ঠিক আছে এটোই হ'ব आंसर নেক্সট এতিয়া আমি এটো কোৱেশ্চন চাও an article costing rupees 500 is being sold at 20% loss মানে এটা বস্তুৰ কষ্ট প্ৰাইস হৈছে 500 আৰু হেতু 20% লছত বেচা গৈছে ঠিক আছে if the price is further reduced by 12.5% মানে দামটো যদি আৰু 12.5% কমাই দিয়া যায় the selling price will be what মানে আপোনাক selling price টো উলিয়াব দিছে এটো সব কেনে কৰিব কি দিয়া আছে 20% লস দিয়া আছে ঠিক আছে 20% লস মানে আমি কি লিখিব পাৰো 20/100 লিখিব পাৰো ঠিক আছে যেটো পার্সেন্টেজ লস দিয়া আছে আমি এটো কষ্ট প্রাইস ধৰিব লাগিব আৰু 100 rupees কষ্ট প্রাইসত আপোনাৰ লস হৈছে 20 rupees ঠিক আছে মানে আমি সেলিং প্ৰাইসটো উলিয়াব পাৰিম 100 rupeesত কিনাৰ পিছত লস হৈছে 20 rupees মানে সেলিং প্ৰাইসটো কিমান হ'ব 80 ঠিক আছে এতিয়া চাও একচুয়ালি আপোনাক কষ্ট প্রাইসটো দিয়া আছে 500 কিন্তু আমি ইয়াতে কিমান পাইছো 100 rupees কষ্ট প্রাইসত আমি সেলিং প্ৰাইস পালো 80 ঠিক আছে আমি লিখি লও কষ্ট প্ৰাইসটো যেতিয়া আপোনাৰ 100 হয় তেতিয়া আমি সেলিং প্ৰাইসটো কিমান পাইছো 80 পাইছো ঠিক আছে তেনে হলে যেতিয়া কষ্ট প্ৰাইসটো 1 হ'ব তেনে হলে সেলিং প্ৰাইসটো কিমান হ'ব 80/100 আৰু একচুয়ালি কষ্ট প্ৰাইসটো হয় 500 হয় না তেনে হলে 500 যেতিয়া কষ্ট প্ৰাইস হ'ব তেতিয়া সেলিং প্ৰাইসটো কিমান হ'ব 80/100 ইনটু 500 ঠিক আছে এটো সিম্পলিফাই কৰিলে কি হ'ব আপোনাৰ এটো হৈ যাব 400 rupees ঠিক আছে এটা কি হৈছে প্ৰাইসটো আকৌ 12.5% কমাই দিছে ৰিডিউস কৰি দিছে আমি ৰিডিউস ভ্যালুটো উলাও ৰিডিউস ভ্যালুটো কিমান হ'ব 400 ৰ 12.5% কমাই দিছে ঠিক আছে এটো সিম্পলিফাই কৰিলে কিমান হ'ব 400 ইনটু 12.5 বাই 100 হৈ যাব ঠিক আছে এটো ক্যান্সেল কৰ এটা 12.5 ইনটু 4 কৰিলে আমি পাম 50 ঠিক আছে এতিয়া সেলিং প্ৰাইসটো উলিয়াব লাগে তেনে হলে সেলিং প্ৰাইসটো আমি কিমান পাম 400 ৰ পৰা কি কৰিছে 400 ৰ পৰা আমি এটো যেটো ৰিডিউস প্ৰাইস হয় এটো মাইনাস কৰিব লাগিব ঠিক আছে 400 minus 50 হ'ব आंसर ঠিক আছে মানে আমি কি পাম 350 মানে আমি आंसरটো কি পালো সেলিং প্ৰাইসটো আমি পালো 350 rupees ঠিক আছে এটোই হ'ব आंसर নেক্সট এতিয়া এটো কোৱেশ্চন চাব profit after selling a commodity for rupees 526 is the same as loss after selling it for rupees 450 মানে এটা বস্তু 526 ত বেচাৰ পিছত যেটো প্ৰফিট হৈছে আৰু সেই সেম বস্তুটো যদি আপুনি 450 rupees ত বেচে তেনহলে যেটো লস হ'ব হেতু হইতে সমান মানে প্ৰফিট যিকোনো লস দিয়া আছে ঠিক আছে the cost price of the commodity will be মানে আপোনাক কষ্ট প্ৰাইসটো উলিয়াব দিছে ঠিক আছে যেহেতু আমাক কষ্ট প্ৰাইসটো উলিয়াব দিছে আমি হেতু সিপি বুলি ধৰি লও ঠিক আছে এতিয়া চাওক আমি জানো যে প্ৰফিট যিকোনো কি হয়
selling price minus cost price কাৰণ যেতিয়া আপোনাৰ cost price তকৈ selling price টো বেছি হ'ব তেতিয়াহে আপোনাৰ profit হ'ব ঠিক আছে এতিয়া চাও p = আমি কিমান পাম এটা চাও profit টো কিটা হৈছে যেতিয়া selling price টো 526 হৈছে হয় না মানে কি হ'ব 526 minus cp ঠিক আছে এটা আমি ইকুয়েশন 1 লৈ ধৰিলো নেক্সট আমি জানো যে loss = কি হয় cp minus sp কাৰণ যেতিয়া sp টো কম হ'ব cp তকৈ তেতিয়াহে loss হ'ব ঠিক আছে এতিয়া চাও l = কি হ'ব cp minus loss টো কেতিয়া হৈছে যেতিয়া selling price টো 450 হৈছে ঠিক আছে 450 এটো ইকুয়েশন 2 দিলো এটা কোৱেশ্চন কি কৈছে profit = loss বুলি কৈছে মানে ইকুয়েশন 1 = ইকুয়েশন 2 দিয়া আছে ঠিক আছে এটা ভ্যালুটো বহাই দিয়ক 526 minus cp = cp minus 450 দিয়া আছে ঠিক আছে এটো চাও এতিয়া 526 450 টো যদি লেফট সাইডে আনো প্লাস 450 হৈ যাব cp আৰু এইটো cp যদি ইফালে নিও প্লাস cp হৈ যাব ঠিক আছে এই দুটা প্লাস কৰি এটা কিমান হ'ব আপোনাৰ 976 হ'ব twice cp হৈ যাব ঠিক আছে এতিয়া আমি cp পাই যাম cp কিমান হ'ব 976 divided by 2 মানে ইয়াৰ আনসাৰটো হ'ব আপোনাৰ 488 মানে আমি কিমান পালো কষ্ট প্ৰাইসটো পালো আমি rupees 488 ঠিক আছে নেক্সট এতিয়া এইটো সব কেনে কৰিব the equivalent single discount for two successive discount of 15% and 10% মানে এটা বস্তু আছে তাৰ ওপৰত প্ৰথমতে 15% ডিসকাউন্ট দিয়া গৈছে তাৰপিছত আকৌ 10% ডিসকাউন্ট দিয়া গৈছে এতিয়া আপোনাক equivalent single discount উলিয়াব দিছে ঠিক আছে এটো চাও প্ৰথমতে আমাক কি দিয়া আছে 15% ডিসকাউন্ট দিয়া গৈছে ঠিক আছে আমাক 15% ডিসকাউন্ট দিছে 15% মানে আমি কি লিখিব পাৰো 15/100 ঠিক আছে এটো অলপ সিম্পলিফাই কৰি লও 5 3 15 হ'ব আৰু 5 2 10 মানে 20 হ'ব ঠিক আছে আমি কি পালো এটো 3/20 এটা সব ডিসকাউন্ট তো সদায় এমআরপি উপর দিয়ে মানে বেসটো সদায় কি হৈ যাব এমআরপি হৈ যাব ঠিক আছে আৰু 20 रुपीस এমআরপি ডিসকাউন্ট তো দিছে 3 रुपीस ঠিক আছে মানে আমি সেলিং প্রাইসটো কিমান পাম চাও 20 रुपीस আছিল এমআরপি তারপর 3 रुपीस ডিসকাউন্ট দিছে মানে আমি সেলিং প্রাইসটো পাম 17 ঠিক আছে তেনেকে চাও আকৌ 10% ডিসকাউন্ট দিছে ঠিক আছে এটো আছে 10% ডিসকাউন্ট এতিয়া 10% মানে আমি কি লিখিব পাৰো 10/100 ঠিক আছে 0 0 ক্যান্সেল গল আৰু ইফালে থাকিল 1/10 সেম পার্সেন্টেজ ডিসকাউন্ট তো সদায় এমআরপি উপর ডিপেন্ড করে তলৰটো সদায় এমআরপি হ'ব আৰু 10 টকা এমআরপি আপোনাৰ ডিসকাউন্ট দিছে 1 रुपीस ঠিক আছে তেনেহলে আমি সেলিং প্রাইসটো কিমান পাম এমআরপি আছিল 10 ডিসকাউন্ট দিছে 1 रुपीस মানে আমি সেলিং প্রাইসটো কিমান পালো 9 পালো ঠিক আছে এতিয়া চাওক যেতিয়া ইকুইভ্যালেন্ট সিঙ্গেল ডিসকাউন্ট উলিয়াব তেতিয়া কি কৰিব ইফালে এমআরপি লিখি লব আৰু ইফালে আপুনি কি কৰিব সেলিং প্রাইস লিখি লব ঠিক আছে চাওক যেতিয়া আপোনাৰ এমআরপি টো 20 আছিল তেতিয়া সেলিং প্রাইস আমি কিমান পালো 17 পালো ঠিক আছে এমআরপি যেতিয়া 20 আছিল তেতিয়া আমি সেলিং প্রাইস পালো 17 আৰু যেতিয়া এমআরপি 10 আছিল তেতিয়া সেলিং প্রাইস পাইছো 9 ঠিক আছে যেতিয়া 10 আছিল তেতিয়া আমি সেলিং প্রাইস কিমান পালো 9 ঠিক আছে এটা কি কৰিব এটা দুপিনে মাল্টিপ্লাই কৰি দিব ঠিক আছে 20 আৰু 10 মাল্টিপ্লাই কৰিলে আমি পাম 200 আৰু ইফালে যেতিয়া আমি 17 আৰু 9 মাল্টিপ্লাই কৰিম তেতিয়া আমি পাম 153 এটা চাও ওভাৰঅল যেতিয়া এমআরপি 200 হয় তেতিয়া সেলিং প্রাইস কিমান হয় 153 মানে একচুয়াল দামটো আছিল 200 আৰু হেতু কিমান দামত বেছিলে 153 रुपीस বেছিলে মানে কিমান কম দামত বেছিলে তেনেহলে ইহতৰ যেটো ডিফাৰেন্স হ'ব হেতু ডিসকাউন্ট হ'ব হয় নহয় ডিসকাউন্টটো কেনেকৈ ওলাব এতিয়া 200 ৰ পৰা 153 মাইনাস কৰি দিয়ক এটো কিমান হ'ব আপোনাৰ ইফালে হ'ব 7 আৰু ইফালে হৈ যাব আপোনাৰ 4 ঠিক আছে মানে আমি টোটাল ডিসকাউন্ট কিমান পালো 47 रुपीस পালো ঠিক আছে এতিয়া আমাক পার্সেন্টেজ ডিসকাউন্ট উলিয়াব দিছে ঠিক আছে পার্সেন্টেজ ডিসকাউন্ট উলিয়াব লাগিব এতিয়া কি হ'ব চাওক উপৰ থাকিব যিমান ডিসকাউন্ট পালে আৰু ডিসকাউন্ট হলে কি উপৰ ডিপেন্ড কৰে এমআরপি উপৰ ডিপেন্ড কৰে ঠিক আছে আমি টোটাল এমআরপি পাইছো 200 ঠিক আছে ইনটু হৈ যাব ইফালে 100 ঠিক আছে 100% হ'ব 0 0 ক্যান্সেল গল ইফালে 0 0 ক্যান্সেল গল আৰু 47 ক 2 ৰে ডিভাইড কৰিলে হ'ব 23.5% ঠিক আছে এটোই হ'ব आंसर সিঙ্গল ইকুইভ্যালেন্ট ডিসকাউন্ট হ'ব 23.5% নেক্সট এতিয়া এইটো সব কেনে কৰিব the mark price of an article is ₹800 find the selling price if the discount given is 20% মানে কি কৈছে এটা বস্তুৰ মার্ক প্ৰাইস দিয়া আছে 800 আৰু আপোনাক কি দিয়া আছে সেলিং প্ৰাইস উলাব দিছে যদি ডিসকাউন্টটো 20% দিয়া হয় ঠিক আছে এতিয়া চাও ইয়াতে কিমান দিয়া আছে 20% ডিসকাউন্ট দিয়া আছে ঠিক আছে 20% ডিসকাউন্ট 20% ডিসকাউন্ট মানে আমি কি লিখিব পাৰো 20/100 ঠিক আছে ডিসকাউন্টটো সদায় এমআরপি উপর ডিপেন্ড কৰে বেসটো এমআরপি হৈ যাব মানে 100 रुपीस এমআরপি ডিসকাউন্টটো দিছে 20 रुपीस ঠিক আছে তেনেহলে আমি সেলিং প্ৰাইসটো উলিয়াব পাৰিম সেলিং প্ৰাইসটো কিমান হ'ব 100 रुपीस এমআরপি ডিসকাউন্ট দিছে 20 रुपीस মানে আমি সেলিং প্ৰাইসটো কিমান পালো 80 ঠিক আছে মানে চাও যেতিয়া আপোনাৰ মার্ক প্ৰাইসটো 100 আছিল তেতিয়া আমি সেলিং প্ৰাইসটো 80 পালো হয়নে লিখি লওক এটো যেতিয়া আপোনাৰ এমআরপি টো 100 আছিল
তেতিয়া আমি সেলিং প্ৰাইসটো কিমান পাইছো তেতিয়া আমি সেলিং প্ৰাইসটো 80 পাইছো ঠিক আছে তেনে হলে যেতিয়া মাৰ্ক প্ৰাইসটো 1 হ'ব তেতিয়া আমি সেলিং প্ৰাইসটো কিমান পাম 80/100 ঠিক আছে আৰু একচুয়ালি আপোনাৰ মাৰ্ক প্ৰাইসটো কিমান দিয়া আছে 800 ঠিক আছে মানে 800 এমআৰপি আপোনাৰ সেলিং প্ৰাইসটো কিমান হ'ব 80/100 into 800 ঠিক আছে এতিয়া 00 ক্যান্সেল যাব আৰু আমি আনসাৰটো পাম 640 ঠিক আছে মানে আমি সেলিং প্ৰাইসটো কিমান পালো rupees 640 পালো ঠিক আছে এটো হ'ব আনসাৰ নেক্সট এতিয়া চাওক এটো কেনে কৰিব the cost price of 72 articles is equal to the selling price of 66 article মানে 72 টা বস্তুৰ যেটো cost price হয় হেতু আপোনাৰ 66 টা বস্তুৰ selling price হৈতে সমান বুলি কৈছে ঠিক আছে find the percentage profit মানে আপোনাক percentage profit উলিয়াব দিছে ঠিক আছে এটা আমি কি কৰো এটা আৰ্টিকলৰ যেটো cost price হয় আমি হেতু CP বুলি ধৰি লও ঠিক আছে এটা আৰ্টিকলৰ যেটো cost price CP তেনে হলে 72 টা আৰ্টিকলৰ cost price টো কিমান হ'ব 72 CP ঠিক আছে তেনে আমি কি কৰো এটা আৰ্টিকলৰ সেলিং প্ৰাইসটো আমি SP ধৰি লও এটা আৰ্টিকলৰ সেলিং প্ৰাইস যদি SP হয় তেনে হলে 66 টা আৰ্টিকলৰ সেলিং প্ৰাইসটো কিমান হ'ব 66 SP ঠিক আছে এটা কোৱেশ্চনতে কি কৈছে 72 টা আৰ্টিকলৰ যেটো কষ্ট প্ৰাইস হেতু 66 টা আৰ্টিকলৰ সেলিং প্ৰাইসৰ সৈতে সমান বুলি কৈছে মানে ঠিক আছে এটো ইকুৱেল টু এটো দিয়া আছে ঠিক আছে আমি লিখি লও 72 CP is equal to 66 SP দিয়া আছে ঠিক আছে এটোতে কি কৰিব CP/SP উলাই লও CP/SP কিমান হ'ব এটো 66/72 হৈ যাব ঠিক আছে এটো চাও এতিয়া আপোনাৰ 6 এৰে যাব 12 বাৰ আৰু 6 এৰে যাব 11 বাৰ ঠিক আছে আমি কি পালো এটো 11/12 পালো ইফালে কি থাকিব CP/SP মানে চাও যেতিয়া আপুনি বস্তুটো 11 rupees দি কিনিছে আৰু তাক আপুনি 12 rupees দি বিকিছে মানে আপুনি কিমান টকা বেছি দি বিকিছে 1 টকা বেছি দাম দি বিকিছে ঠিক আছে মানে কষ্ট প্ৰাইস আপোনাৰ 11 টকা পৰিছিল আৰু আপুনি হেতু 12 টকাত বিকিলে মানে আপোনাৰ প্ৰফিট হৈছে মানে প্ৰফিট কিমান হৈছে 1 rupees প্ৰফিট হৈছে ঠিক আছে এতিয়া আমি পার্সেন্টেজ প্ৰফিটটো উলিয়াম পার্সেন্টেজ প্ৰফিট কিমান হ'ব আপোনাৰ প্ৰফিট হৈছে 1 rupees আৰু সদায় পার্সেন্টেজ প্ৰফিট কি হ'ব ডিপেন্ড কৰে কষ্ট প্ৰাইসৰ ওপৰত ডিপেন্ড কৰে আৰু কষ্ট প্ৰাইসটো আমি কিমান পাইছো 11 পাইছো ঠিক আছে 1/11 into 100% হ'ব ঠিক আছে এটো আপোনাৰ সিম্পলিফাই কৰিলে হ'ব 9.09% মানে এটো হ'ব आंसर ঠিক আছে পার্সেন্টেজ প্রফিট হ'ব 9.09% আজিৰ এইখিনিতে এৰিলো আপোনালোকৰ যদি ভিডিওটো চাই ভাল লাগিছে তেনে হলে প্লিজ লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ আকৌ নেক্সট ভিডিঅত লগ পাম আজিলৈ থ্যাংক ইউ